এই ৰাস্তাটো প্ৰকৃততে চক্ৰ গগৈটো 10 বছৰে খাইছে আল্টিমেটলি। এতিয়া আগতে আছিলে মৰাণ সমষ্টি, বৰ্তমান খোৱাং সমষ্টি হৈছে। আৰু এই ৰাস্তাটো হোৱা আজি 23 চনতে ষ্টাৰ্ট কৰা, চক্ৰ গগৈদেৱে উদ্বোধন কৰিছে ৰাস্তাটো। কিন্তু সেই পলস কেইটামান পেলাই আকৌ ৰখি দিয়ে, শিল পেলাই হেৰি চেন গ্ৰেভেল পেলাইছে, তেনেকেই ৰখি থাকে। এতিয়া লাষ্টত এবছৰমান হৈছে এই মেটেল পেলাইছে, তাৰপিছত কামেই হোৱা নাই। আৰু ঠিক তেনেকৈও পেলোৱা নাই, একদম এনেকুৱাকৈ পেলাইছে সিহঁতে পাতলাকেই পেলোৱা নিচিনা হৈছে। বহুত ডাঠ হ'ব লাগে, চাবলৈ গ'লে মেটেলটো যথেষ্ট হ'ব লাগে। এইডোখৰটো 10ডোখৰ সেইখিনিলৈকে আছে আমাৰ ৰাস্তাটো। সেই 10ডোখৰ একো কৰাই নাই। জনপ্ৰতিনিধিজনৰ দায়িত্ব আছিল ৰাস্তাটো সম্পূৰ্ণ হোৱাত চকু ৰখাত। ক'ৰবাত গাফিলতি কৰিছে বুলি আপুনি? গাফিলতিটো বহুত, মই নিজেও এবাৰ গৈছোঁ চক্ৰ গগৈৰ ওচৰলৈ। সেইবাৰ হয়তো আপোনাৰ ৰাস্তাটোৰ সম্পৰ্কতো যোৱা হৈছিলে। তেতিয়া তেখেতে নিজেই কৈছে যে আপোনালোকৰ গাত একো এটা কৰিব নোৱাৰিলোঁ, নিজেই কৈছে তেখেতে। কিয়? মানে ইয়াতে মই চালোঁ মানে কি, এই পাৰ্টি লৈ কথা আছে তাত, কংগ্ৰেছ, বিজেপি বা জাতীয় পৰিষদ তেনেকুৱা লৈও কথা আছে ইয়াতে বিজেপি মানে তেখেতে একচুৱেলি মানে কি হ'ল, এই তেখেতৰ ইলেকশ্যনত আমাৰ এই হেৰিটোত গাঁওখনত তেখেতে হাৰিছে। হৰাৰ কাৰণে তাই এটা প্ৰতিশোধ লৈছে যদিও মই নাজানো, হয়তো ল'বও পাৰে তেখেতে। মানে ইয়াতে বিজেপি ভোট নোপোৱাৰ কাৰণে এনেকুৱা কৰিছে বুলি আপোনাৰ ধাৰণা? কি ক'ব এতিয়া বিভাগীয় কৰ্তৃপক্ষক জনোৱাও হৈছে। আৰু এই এটা ৰাস্তা হ'বলৈ মই ইয়াতকৈ পিছত ষ্টাৰ্ট কৰাও ৰাস্তা পাইছোঁ, লগে লগে হৈছে এইটো ৰাস্তা। যিহেতু এই পথটো নামেই হৈছে আচলতে মুখ্যমন্ত্ৰী সপোন, কিন্তু সেই মুখ্যমন্ত্ৰী সপোন আচলতে আধৰুৱা হৈ থাকিল, কি ক'ব? নহয়, তেখেতসকলেতো ঢাক ঢোল বজাই আছে উন্নয়ন হৈছে বুলি। এই ৰাস্তাটোৱে প্ৰমাণ কৰে। তেখেতসকলৰ এতিয়া 10 বছৰ 15 বছৰ হৈছে। অসমতে 10 বছৰ হৈ গৈছে শাসনকাল। এই শাসনকালত তেখেতসকলে উন্নয়নৰ ঢাক ঢোল ঢেৰ বজাইছে, কিন্তু এই ৰাস্তাই প্ৰমাণ কৰি দেখুৱায় যে উন্নয়ন কৰা নাই তেখেতসকলে। আমাৰ একচুৱেলি এইটোৱে মূল পথ, কপৌগাঁও মূল পথ এইটোৱেই। আৰু এইটো পথেদিয়ে ধমলগাঁও ষ্টেচনো যাওঁ। একচুৱেলি চাবলৈ গ'লে আমাক একদম ষ্টেচনলৈকে লাগে ৰাস্তাটো। বাৰিষা কালত আমাৰ এইফালে যাবই নোৱাৰে মানুহ, ষ্টেচনলৈ যাব নোৱাৰে কিন্তু। আৰু এই ওচৰতে ষ্টেচন থাকিও যদি আমি উঠিবও নোৱাৰোঁ গাড়ীত গৈ, কেনেধৰণে সুবিধা কৰাই দেখা কৰে। বিধায়কক আহ্বান জনাম যে ৰাস্তাটো খুব সোনকালে হওক আমাৰ। আমি এতিয়া কি ক'ম, গাঁৱৰ ৰাইজ আজি গোট খাইছোঁ আমি, আপোনালোকে আহিছে মেডিয়া, আপোনালোকৰ আগত ক'বলৈ আমি বিচাৰিছোঁ যে আমাৰ 22-23 চনতে এই বৃত্তটো হৈছিলে। আমাৰ ৰাস্তাটো 800 মিটাৰ হৈ প্ৰথমে আমাৰ হ'ল 23 চনত অকণমান আমাৰ পলস পেলাই অকণ এডোখৰ আহি যিডোখৰ 10 জেগা সেইডোখৰ নেপেলাই অকণ এডোখৰত পেলাই থৈ গুচি গ'ল। পিছবাৰ আকৌ কোৱা দেখি কিছুমানে ক'লে, কোৱা দেখি আকৌ চেন গ্ৰেভেল পেলালে, এডোখৰ পেলালে আকৌ 10ডোখৰ থাকি গ'ল। চেন গ্ৰেভেল এনেকুৱা ষ্টাইলত পৰিছে আমাৰ, যিটো চেন গ্ৰেভেল পৰিছে আমাক মানে চাইকেল চলালে, গাড়ী চলালে, আমি ল'ৰা ছোৱালী গ'লে উফৰি ক'ৰবাত পৰোঁ। আজি চেন গ্ৰেভেল পেলোৱা আমাৰ আকৌ এবছৰ হ'ল। যোৱা বছৰ আমি এতিয়া কৈছোঁ কি, ল'ৰা ছোৱালী যোৱা অসুবিধা, পথাৰলৈ যোৱাটো বাদেই দিছোঁ, আমি ডাঙৰ মানুহ, ল'ৰা ছোৱালী স্কুল যোৱা কিবা কয়, আমাৰ গাড়ীও গৈ খালত সোমাইগৈ, স্কুলৰ গাড়ী চাইকেল গৈও ল'ৰা ছোৱালী খালত সোমাইগৈ। আজি 3-4 বছৰ হ'ল এই ৰাস্তা যে PW ৰাস্তা তাতে PW মানুহক জনাইছোঁ, আপোনালোকে কি চাই আছে? আপোনালোকৰ ৰাস্তাটো হ'ল, আপোনালোকৰ পইচা ক'ত গৈছে ক'ত নাযোৱা, আপোনালোকৰ PW মানুহে চাবলৈ সময় নাই নেকি? আপোনালোকে ওলাই আহিব নাই পোৱা? আজি 3 বছৰ দিন ৰাস্তা বনিছে নাই বনা, নবনোতে আপোনালোকে আগে পইচাটো কেলৈ চেংচন কৰে? আপোনালোকে পইচাটো ৰাস্তাটো চাই লওক, চাই লৈ পিনে কওক বোলে ৰাস্তাটো বোলে হৈছে না নাই হোৱা, আমাৰ পইচাটো। আৰু কোন ঠিকাদাৰে কৈছিলে? আপোনালোকে ঠিকাদাৰ শুনক, আজি ঠিকাদাৰে কৈছে, ঠিকাদাৰে আপোনালোকে PW অফিচক জনাওক।
আমাৰ কাম একেবাৰে হোৱা নাই বুলি ক'ব লাগিব। আমাৰ চেন গেভেল পেলাইছে, চেন গেভেল পেলাওঁতে আমাৰ বহুত এতিয়া আকৌ চেন গেভেলৰ ওপৰত বালি নে পলস পেলাইছিলে, সেইখিনি আমাৰ পানীত উটি গৈছে সম্পূৰ্ণ। ক'তো একো নাই আমাৰ। আমি কাকো ক'ব নোৱাৰে। আপুনি এখন এতিয়া আমাৰ হেৰিয়ৰ কি বুলি কয় MLA আমাৰ ওচৰৰে MLA টো আহি গৈছে, MLA টো দেখি গৈছে, মিনিষ্টাৰবোৰ বা যি হওক মন্ত্ৰী চব আহি গৈছে। আপোনালোকৰ দিনত যদি ৰাস্তা নহয় 26 চনৰ ইলেকশ্যনত আপোনালোকে কি কৰিব? সেইকাৰণে কৈছো আমাৰ ৰাস্তা অতি সোনকালে ইলেকশ্যনৰ আগত বনাই দিয়ক। আমি বিপৰীত আৰু ইলেকশ্যনৰ কথালৈ আমি নাযাওঁ। কিমান দিন চেন গেভেল পেলোৱা আপোনাৰ এবছৰ হ'ব। বাৰিষা বতৰত কিমান চেন গেভেল আজি মানে 2 বছৰ হৈ গৈছে। 2 বছৰ নে ঠিকাদাৰে বনাইছে? কোন ঠিকাদাৰটোক আমি ৰঞ্জন কি বুলি কৈছে সঞ্জীৱ সোণোৱাল ঠিকাদাৰটো হেনো সঞ্জীৱ সোণোৱাল আৰু নাহৰকটীয়া আৰু কোন কেইবাজনো ইয়াত ঠিকাদাৰ লগ লাগি আছে বুলি কয়। 2জন আমি সিমান নাম নাজানো, নকওঁ নামো। আপোনালোকে PW ৰাস্তাত আপোনালোকৰ যি কামৰ হেমাহি হৈ আছে এই ক্ষেত্ৰত আপোনালোকে বিধায়ক মহোদয়ৰ ওচৰত জনাইছিলে নহয়? জনোৱা হৈছে বুলি কৈছে। আমি জনোৱাও হৈছে ঠিক। যিহেতু বিধায়কৰ নামটো লগত আছে আৰু বিধায়কে আহি এখাও কৈছো মই আপোনালোক, বিধায়কে আহি আধাৰশিলা স্থাপন কৰি গৈছে 16 তাৰিখ কিমান চনৰ 10 মাহৰ 23 চনত ফলকখনত হেৰি স্থাপন কৰি থৈ গৈছে। তেতিয়া সেই চব বিধায়কেতো জানিব লাগে এই ৰাস্তাটো হৈছে নাই হোৱা। বিধায়কৰ ৰাস্তা যদি বিধায়কে যদি কৰিছে, তেহেঁতৰ দিনৰ চৰকাৰ তেহেঁতিয়ে যদি আধাৰশিলা স্থাপন কৰিছে, তেতিয়াহ'লে ৰাস্তাটোৰ কথাটো জানিব লাগে একচুৱেলি। আমাৰ কপগাঁও আমি খোৱাং সমষ্টি এতিয়া খোৱাং সমষ্টি আগে মৰাণ আছিলে, এতিয়া আমাৰ ব্লকখনত মৰাণ বুলি লিখা আছে। বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰক কি আহ্বান জনাব? আমি এইটোৱে জনাইছো বিভাগীয় কৰ্তৃপক্ষক, আমাৰ ৰাস্তা লাগে, আমাক ৰাস্তা বনাই দিয়ক। আৰু মানে ইয়াৰ পিছত কি হ'ব, আপোনালোকে ইলেকশ্যন আহি আছে জানেই, আমি মাজত খালি গাঁত খান্দিম, তেতিয়া একো সোমাব নোৱাৰে। ইয়াত কোনো একো আহিব নোৱাৰে। আমি ৰাস্তাৰ মাজত আমি গাঁৱৰ মানুহে ওলাই ৰাস্তা গাঁত খান্দিম। বিধায়কে যেতিয়া সেইখন কৰিছে মেলিছে, এইটো এইবোৰ কৈয়ে আছে, আমি আৰু কি ক'ম? আজিলৈকে গুৰুত্ব দিয়া নাই। আজিলৈকে গুৰুত্ব নাই দিয়া।